এই ফপকা বল আজি যাওঁ এফালে। কলে যাওঁ? আজি যাম আমি অসম নাগালেণ্ডৰ বৰ্ডাৰৰ ওচৰলে, পাহাৰলে, য'ত এডোখৰ ফল মূলৰ খেতি কৰা জেগা আছে। সেইডোখৰত আকৌ পাহাৰৰ ওপৰত খেতি কৰা মানুহ এজনী আছিলে নহয়, সেইজনী এসপ্তাহমানৰ আগতে মৰিলে আকৌ। তালৈ যাম বুলি ভাবিছ নেকি আকৌ তই? সেই মানুহজনীয়ে হেনো বহুত ফল মূলৰ খেতি কৰি থয় হেনো। বল যাওঁ এপাক খাই আহোঁগে ফল মূল অলপ। পাগল হলি নেকি তই তালৈ যাবলৈ ওলাইছ? যোনডোখৰত সেই মানুহজনীয়ে খেতি কৰিছিলে সেইডোখৰত হেনো দিনে ৰাতিয়ে থাকি লৈছিলে। সেইকাৰণে তালৈ এতিয়া আমি নাযাওঁ দেই, তাত সেই বুঢ়ীজনীৰ আত্মা ওলাব। তাৰপিছত কি হ'ব? কি তাৰপিছত? সেই জেগাডোখৰলৈ এতিয়া কোনো নাযায়। সেই জেগাডোখৰত হেনো মানুহজনীৰ আত্মাটো ওলাই হেনো। আত্মা চাত্মা একো নাথাকে। ঐ গৰু, তই বিজ্ঞানক বিশ্বাস কৰ নে ভূত প্ৰেতক? তেত নেযাওঁ বুলিলে নেযাওঁ আৰু দেই, কামুৰি নাথাক বেছি মোলোকে। বল না ফপকা, তাত সেই মানুহজনীয়ে কিমান হেভি হেভি ফল মূলৰ খেতি কৰি থৈছিলে জান? আপেল, আঙুৰ, নাচপতি, বন বগৰী। বল খাই আহোঁগে। আপেল আঙুৰৰো খেতি কৰিছিলে নেকি? আপেল আঙুৰ যদি যাম খাবলৈ। সেই মানুহজনীয়ে হেনো নকৰা খেতি একো নায়েই, গোটেই ফল মূলখিনিৰ খেতি কৰিছিলে। ঠিক আছে তেনেহ'লে মোলোকে বল সোনকালে যাওঁ, দিনে পোহৰে গৈ ঘূৰি আহোঁগে ঘৰলৈ। বল কাকো নকবি খালি সুধিলে ৰাস্তাত কলে যাওঁ। ঐ ফপকা, এইজোপা চা কি ঐ, বিৰাট ডাঙৰ কল, কিন্তু কলজোপাত একো কলপাত চলপাত নাই যে, অকল কলখিনিয়ে ওলমি আছে ন? মোলোকে যদি এই পাহাৰখনৰ ওপৰত থকা কলকেইটাই আমাৰ মানুহৰ সমান সমান ডাঙৰ হ'ব পাৰে, তেনেহ'লে ভাবিছা আপেল আঙুৰ নাচপতি এইবোৰ কিমান ডাঙৰ ডাঙৰ হ'ব। ফপকা, আজি এইখন বাৰীত থকা চব ফল মূল খাই থৈ যাম। ইয়াত বহুত ফল মূল আছে নহয়। আৰু মোলোকে আহ এটা কলকে দুইটাই ভাগ কৰি খাই থৈ যাওঁ। এনেও এটা খাব নোৱাৰো, ইমান মজা কল গোন্ধাই আছে। জাহাজী কল পকি আছে। ৰচোন চিঙো এটা। ইমান ডাঙৰ কল, মোৰ সমানে চোন। মোলোকে খা তই সেইফালৰ পৰা খাই আহ, মই এইফালৰ পৰা খাই যাম। গোটেই কলটো খাই শেষ কৰি দে। ফপকা, হঠাতে ইমান অকমানি হৈ থাকিলে যে কলটো? ইমান ডাঙৰ আছিলে কলটো? মোলোকে কলটো সৰু হৈ যোৱা নাই, আমি ডাঙৰ হৈ গলো। সেই পিছফালে কলজোপালে চাচোন এবাৰ তই। এই কলটোত মানে মহাবল আছিলে। এইটো কিবা যাদুৰ কল। কি কৰিবি এতিয়া মোলোকে? আমিচোন বিৰাট ডাঙৰ হৈ গলো, তামোল গছৰ সমান ওখ হৈ গলো। এতিয়াচোন আমি মানুহবিলাকক ভৰিয়ে ফুটবল খেলিব পাৰিম। ভালে হ'ল। এতিয়া আমি আমাৰ গাঁৱত জাক তাক মাৰিব পাৰিম। কোনেও আমাৰ লগত লাগিব নোৱাৰে, আমি চবকে দিম। বল গাঁৱলৈ যাওঁ। এই গাঁও বুঢ়া কাই, ৰাহুল নাই নেকি ঘৰত? ৰাহুল, আমি কালিৰ পৰা বিহুৰ ৰিহাৰ্চল কৰি আছো নহয়। ৰিহাৰ্চলৰ বাবে তাক মাতিবলৈ আহিছিলো। ক'ত গ'ল সি? নাই সেইটো ঘৰত নাই, ঘৰত নেথাকেইচোন সি। তহঁতি তাক ধৰি নথবি এনেই। বাইকখন ফালে ইফালৰ পৰা সিফালে ঘূৰিয়ে ফুৰে। বিহু চিহু তাৰ সেইবিলাক ধান্দা নাই। ঠিক আছে, তেনেহ'লে আপুনিয়ে ওলাব আমাৰ লগত। মানে এইবাৰ ভাবিছো গাঁৱৰ গোটেই ডেকা বুঢ়া বুঢ়ী ছোৱালী চবে একেলগতে মিলি বিহু মাৰিম বুলি। ঠিক আছে, যাম বাৰু মই। বিহু পালেহিয়েচোন, বেছি দিন নাই আৰু। সোনকালে শিকি মেলি আজৰি হৈ ল'ব লাগে আৰু। গাঁও বুঢ়া কাই, ভূমিকম্প আহিছে নেকি? গোটেই মাটি চাটি হিলি গৈছে চোন। ভূমিকম্প নহয়, মুলুককে ভীম আৰু ফপকা ভীম আহিছে। মুলুককে ফপকা, তহঁতৰ আকৌ কি হ'ল? ইমান হঠাতে ইমান ডাঙৰ এটা বিশাল তামোল গছৰ নিচিনা মানুহ হৈ গলি যে? মোৰ নাম মুলুককে ভীম আৰু ইয়াৰ নাম ফপকা ভীম। মুলুককে ফপকা, তহঁতি এতিয়া ইয়াৰ পৰা যাগে যা সোনকালে। ভয় লাগিছে মোক তহঁতক দেখি। যা। কেলে ধৰিছ আকৌ মোক? এৰি দে। দম নচলিব তোৰ ইয়াত, দম নচলিব গাঁও বুঢ়া। দেখিছো নহয় তই গাঁও বুঢ়া হৈ মানুহক কিমান দম দিয়। এতিয়া দেখিছ নাই আমি কিমান ডাঙৰ মানুহ। মুখৰ ভিতৰত ভৰাই চুবাই পেলাম। দম নিদিবি বেছি গাঁও বুঢ়া। মোকো চুবাই পেলাব। এতিয়া ঘৰত কি আছে সোনকালে আমালে উলিয়াই আনি দে।
দেখিছ নাই আমাৰ পেটটো কিমান ডাঙৰ। এতিয়া আহি থাকোতে ৰাস্তাত হাতী এজাক লগ পাইছিলো, গোটেই হাতীকেইটাক ধৰি ধৰি দলিয়াই থৈ আহিছো। হ'ব হ'ব, নমা নমা এতিয়া মোক। কি কি আছে ঘৰৰ পৰা আনি দিছোগে মই, নমা। ৰ 2 মিনিট কৈছো। ঐ নগেন, এইফালে চা হাতী জাকলে। হাতী জাক নহয় যেনিবা, 3টাহে আছে, কিন্তু এইফালে মুখ কৰি আহি আছে। এই জাক সোমাবলৈ পালে আমাৰ গোটেই গাঁওখন 2 মিনিটতে ধ্বংস কৰি পেলাব। টংক মাষ্টৰ, যোৱা বছৰ দেখা নাই কি অৱস্থা হ'ল আমাৰ খেতিৰ? এজাক বনৰীয়া হাতী আহি গোটেই গাঁওখন তহিলং কৰি থৈ যোৱাহি নাই? তাকেহে নগেন, এইখিনিক আকৌ খেদিবও নোৱাৰি নহয় সহজতে। ইবাৰ কেলে 2টা আমাৰ গাঁৱৰ মানুহক গছকি পেলোৱা নাই জানো? থিতাতে মৰি থাকিলে। যাওঁগে ব'ল, এতিয়া যাওঁগে ব'ল গাঁৱলৈ সোনকালে। গাঁৱৰ মানুহক খবৰ দিবগে লাগিব এতিয়া। গোটেই গাল ওলাই আহি খেদিবহি লাগিব, নহ'লে গাঁৱত সোমাবগে এইখিনি। টংক মাষ্টৰ, পিছফালে চা, পিছফালে চা। হৰি বিষ্ণু, সেইকেইটাচোন মুলুককে আৰু ফপকা, হাতীতকেও ডাঙৰ চোন তেহেঁতি। হাতীটোক ধৰি দলিয়াই দিলে। নগেন, হাতীটো ধৰি আমাৰ ওচৰলৈকে দলিয়াই দিলে। হাতীটো মৰি থাকিলে হপায়, আমাৰ গাত পৰালে আমি চেপেটা লাগিলোহেঁতেন। পলা, আমি এতিয়া ইমানেই বলৱান যে আমাৰ লগত এতিয়া হাতীয়েও লাগিব নোৱাৰে। ফপকা, হাতীটো চোন আকৌ উঠি লৰ মাৰিলে। এইটো পোৱালি হাতী এটা থাকি গ'লে ইয়াত। কি কৰো এইটো? এক গুৰ্দে একেবাৰে গাঁৱত পৰাকে। কেনেকে গুৰিয়াই দিলি ঐ? কেনেকে উৰি গ'ল? ফুটবলটোতকৈ স্পীড উৰি গ'ল। হ'ব, ব'ল এতিয়া আকৌ গাঁৱত হামলা কৰোগে। ভোক লাগিছে, আমাৰ পেটটো হাতীতকৈ ডাঙৰ হৈ থাকিলে দেখিছ নাই? এঘৰত খাবলৈ বিচাৰিলে অকমান পোৱা নিচিনাহে লাগে। সোনকালে বিচাৰোগে। এনেকে হলে কি হব আমাৰ গাঁওখনৰ? মুলুককে আৰু ফপকা হেনো বিৰাট ডাঙৰ ডাঙৰ মানুহ 2টা হৈ গ'ল। হাতীকো গুৰিয়াই গুৰিয়াই ফুটবল খেলিছে হেনো। ধন 2টাক আমি এতিয়া তেহেঁত 2টাক বলেৰে নোৱাৰো। হাতীকো গুৰিয়াই উৰুৱাই দিছে যেতিয়া, আমি তাৰ ওচৰলৈ গ'লে আমাক পিটিকি মোহাৰি পেলাব। কেনেবাকে তেহেঁত 2টাক কোনোবাই অভিশাপ চবিশাপ দিলে নেকি আকৌ? তেহেঁত 2টা বহুত ডেঞ্জাৰাছ অকলে অকলে বহুত বেয়া বেয়া জেগা বোলে ঘূৰি ফুৰেগে নহয় গৈ। তাকেহে। আৰু তেহেঁতি 2টা হেনো আমাৰ গাঁৱত 2-3 ঘৰমান মানুহৰ ঘৰত সোমালে আৰু খোৱা বস্তু বিচাৰে হেনো। খোৱা বস্তু নিদিলে ধৰি দাঙি দিয়ে হেনো ওপৰলে। কিনাৰাম, এতিয়া আমি তেহেঁত 2টাক আকৌ আগৰ নিচিনা কৰিবলৈ উপায় ভাবিব লাগিব। ধন 2টাকো আমি যেতিয়া তেহেঁত 2টাক বলেৰে নোৱাৰো, তেতিয়া চলেৰে কাম কৰিব লাগিব। আমাৰ হাতত এতিয়া এটাই উপায় আছে, হান্দি বাবা। কিনাৰাম, হান্দি বাবাৰ পৰাই কিবা কিবি জৰাই মেলি আনি তেহেঁতক খোৱালে তেহেঁতি আকৌ আগৰ নিচিনা হয় নেকি আকৌ? ব'ল নহ'লে গৈ চাওঁ। কিন্তু আমি এতিয়া হান্দি বাবাৰ ওচৰৰ পৰা অহালৈকে যেন তেহেঁতি 2টাই আমাৰ গাঁওখন ধ্বংসই কৰি পেলাব। নকৰে, আমি সোনকালে যাব। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। প্ৰণাম বাবা। কল্যাণ হওক। ঘীনাৰাম, তহঁতি মোৰ ওচৰলৈ কি কামত আহিলি মই জানো। সেই ল'ৰা 2টা ডাঙৰ হোৱাৰ একমাত্ৰ কাৰণটো হ'ল এটা ভূতনিৰ কল খোৱাৰ বাবে। হান্দি বাবা, ভূতনিৰ কল মানে? ঘীনাৰাম, আমাৰ অসম নাগালেণ্ড সীমান্তৰ পাহাৰৰ ওপৰত এজনী মাইকী মানুহে গোটেই ফল মূলৰ খেতি কৰা নাছিলে জানো? এই মানুহজনী প্ৰায় এসপ্তাহ মানৰ আগতে ঢুকালে, তহঁতিতো জানই। হান্দি বাবা, সেই মানুহজনীকনো কোনে চিনি নাপায়? গোটেই গাঁৱৰ মানুহে চিনি পায় সেই মানুহজনীক। অকলে ইমান ফল মূলৰ খেতি কৰিছিলে। সেই মানুহজনী নিজেই মৰা নাই ঘীনাৰাম। এই মানুহজনীক হত্যা কৰা হৈছিলে। আৰু তাইৰ এই ফল মূলৰ বাৰীখন আছিল এখন মায়াবী বাৰী। তাত থকা ফল মূলৰ গছবিলাকে সেই মানুহজনীক ইমানেই ভাল পাইছিলে যে এতিয়া তাইৰ মৃত্যুৰ বদলা ল'বলৈ গছ গছনিবিলাকে উঠি পৰি লাগিছে। আৰু এইবিলাক দেখিয়ে সুবিধা ল'বলৈ এজনী দুষ্ট আত্মা আহি এজোপা কলগছৰ ভিতৰত নিজৰ আত্মাটো সুমুৱাই ল'লে। আৰু কালি মুলুককে আৰু ফপকা এই ভূতৰ কলজোপাৰ পৰাই কল ছিঙি খালে, যাৰ ফলত তেহেঁতি 2টা বিৰাট ডাঙৰ ডাঙৰ এটা দানৱলৈ পৰিৱৰ্তন হৈ গ'ল।